হেল্ল' এভৰিৱান। আজি ভিডিঅ' দিবই পৰা নাই কাৰণ সকলোৱে জানে আজি মোৰ ল'ৰাটোৰ জন্মদিন। সেইকাৰণে ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই মন্দিৰত চাকি বন্তি এগছ দিওঁ বুলি ভণ্টি, মই, হাজবেণ্ড আৰু মোক ল'ৰাক লৈ আমি মৃত্যুঞ্জয় মন্দিৰলৈ গ'লোঁ। চাওকচোন, মৃত্যুঞ্জয় মন্দিৰ গৈ পালোঁগৈ। সেইফালৰ পৰা আকৌ মা অফিচৰ পৰা আমাৰ ওচৰলৈ আহিলে, তাতে মৃত্যুঞ্জয় মন্দিৰতে একেলগে লগ পালোঁ। চাই যাওকচোন, মন্দিৰৰ বাহিৰৰ পৰিৱেশটো। আপোনালোকে সকলোৱে তাৰ পৰা আশীৰ্বাদ ল'ব দেই, আৰু মোৰ ল'ৰাটো যাতে অহা দিনকেইটা ভাল হয় তাক সকলোৱে আশীৰ্বাদ কৰিব। সি যাতে ভাল মানুহ হয়, পঢ়া শুনাত ভাল হয়, সকলোৱে যাতে আশীৰ্বাদ কৰে। যে দৌৰিছে কিহৰ কাৰণে জানেনে? ইমান টেকটেকীয়া ৰ'দ যে দিছে, তলত যে ভৰি দিব নোৱাৰে, একদম ভৰি পুৰো পুৰো হৈ গৈছে। সেইকাৰণে পোৱালিও দৌৰিছে আৰু বোলে ভণ্টিও দৌৰিছে। চাই যাওকচোন, উঠিবলৈ গৈ আছোঁ। প্ৰথমতে তেনেকৈ মন্দিৰটো দৰ্শন কৰি আহোঁগৈ, ব'লকচোন। তাত কিন্তু ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে মই ভিডিঅ' কৰা নাই। চাই যাওক, মাকো লগ পাই গ'লোঁ, দেখিছেনে? মাও আহি গ'ল, অফিচৰ পৰা বাহিৰে বাহিৰে আহিছে। সেৱা চেৱা কৰি মেলি লৈ এফালে উভতি আহি আছোঁ মানে তলত যে প্ৰসাদ মানে তাতে দিয়ে যে, সেই তালৈ গৈ আছোঁ আমি। তলতহে দিয়ে প্ৰসাদ। চাই যাওক, দেখিছেনে? মানুহ সঁচা দেই, মন্দিৰলৈ যে গ'লে মনটো কিবা পবিত্ৰ পবিত্ৰ লাগি যায়, নহয়নে বাৰু? কিবা এটা ভাল লাগি যায়, সকলো চিন্তাধাৰা যে মুক্ত হৈছে, কোনো যে চিন্তাধাৰা নাইকিয়া এনেকুৱা হৈ যায়। চাওকচোন, কাছকেইটা ইমান ধুনীয়াকৈ পানীত চৰি আছে, আৰু এইফালে পাৰ চৰাই। চাওক, ইয়াত দুজনী কাছ আছে। ইটোৰ ওপৰত উঠি আছে, আৰু কাছ আছে বোলে পানীত সোমাই আছে। এইফালে তাতে ভোক দিলে ধুনীয়াকৈ পাতলা আহাৰ, এনেকৈ খাই মেলি লৈ টোপোলা লৈ পেলাই মন্দিৰৰ পৰা উভতিলোঁ। আহি আকৌ এই ল'ৰাক বোলে কিবা লাগে, আৰু আমাৰো অকণ প্ৰয়োজনীয় বস্তু কিনিব আছিলে। বিশাললৈ আহিলোঁ। দেখিছেনে? ধুনীয়া ধুনীয়া কালেকশ্যন আহিছিলে। এতিয়া গৰম বন্ধত পিন্ধা স্পৰ্টিং ধৰক, পাতলা। এইফালে ল'ৰাক বোলে কিবা লাগে, তাক আজি মানে মনৰ পচন্দই যি লাগে সেইটোকে আমি ল'বলৈ দিলোঁ। ল'ৰা দেখিছে উৎপাত, সি ওপৰলৈ যায়, তাৰ বস্তুটো লৈ গৈ। ভণ্টি আৰু মা চাই ফুৰিছে। সেই পিছে কালাৰ এটা ল'লে, ফুটবল এটা ল'লে, আৰু এটা বস্তু লৈছে, আপোনালোকক দেখুৱাম, চাই থাকিবচোন দেই। পুতলাকেইটা চাওকচোন, ইমান মৰম লাগিছে, নহয়নে? ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে সকলোৰে, কিটচেনৰ হওক, ঘৰুৱা বস্তুৰ হওক, এইবিলাক বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। কিন্তু আপোনালোকে আহিলে ল'ব পাৰিব, ডিছকাউণ্টতো দি আছে। তাৰপিছত আমি আহিলোঁ শৰ্মা চুইটছ। সি বোলে পেষ্ট্ৰি কেক খায়, আৰু ঢেৰ কিবা কিবি খালোঁ বাৰু। ব'লক চাই যাওক গোটেই ভিডিঅ'টো অকণো স্কিপ নকৰিব দেই। আৰু যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সকলোৱে। ইয়াতো ধুনীয়া ধুনীয়া কেকৰ কালেকশ্যন পোৱা যায়। দেখি চাওকচোন, ধুনীয়া ধুনীয়া মিঠাই, সকলো পোৱা যায়। মই পিছে তাত ভোগকণ খালোঁ যে, বেলেগ একো খাবলৈ মন নগ'ল। ল'ৰা খালোঁ, মিঠা দৈ খালোঁ খালি মই। দেখিছেনে? পেষ্ট্ৰি কেক, ৰসমলাই ল'লোঁ, পেষ্ট্ৰি কেক, আৰু এইফালে মিঠা দৈ লৈছোঁ। ভণ্টিয়ে খাই আছে, তাইক মই সুধি আছিলোঁ, মানে জোকাই আছিলোঁ কেনেকুৱা লাগিছে। তাই বেয়া পাই পেলাই মোবাইলটো তললৈ দেখুৱাব দিছে, কেমেৰাটো। মিঠা দৈ, খাই মেলি লৈ চাওকচোন, এইটোও ল'লোঁ কিন্তু আজিলৈ।